DHSMS এডুকেশ্যন ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম খেল মহাৰণ 2.0 অনলাইন ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব, লগতে ৰেজিষ্ট্ৰেচন কেনেকৈ ডাউনলোড কৰিব, ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে কি ডকুমেন্টছ লাগিব, বয়স কিমান হ'ব লাগিব, কোনে কোনে ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰে তাৰ বিষয়ে। আপুনি যদি খেল মহাৰণ 2.0 অনলাইন ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব, অন্যথা ৰিজেক্ট হ'ব পাৰে আপোনাৰ ৰেজিষ্ট্ৰেচন। ৰেজিষ্ট্ৰেচন কৰিবলৈ প্ৰথমতে গুগলত খেল মহাৰণ 2.0 বুলি সাৰ্চ কৰিব। তাৰ পিছত দ্বিতীয় নম্বৰ লিংকটোত ক্লিক কৰিব। এনেদৰে ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাব, য'ত আপোনালোকে ৰেজিষ্টাৰ অপশ্যন দেখিবলৈ পাব আৰু সেই ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। এনেদৰে ক্লিক কৰাৰ পিছত বহুতো টাৰ্মছ এণ্ড কণ্ডিশ্যনসমূহ দেখিবলৈ পাব, যিসমূহ অতি গুৰুত্বপূৰ্ণ। গাইডলাইন্স 1 এপ্লিকেণ্টছ মাষ্ট select the appropriate district constituency if any GP, BCTC, etc. is not available in the list, please contact the respective district sport officer. আবেদনকাৰীয়ে সঠিক জিলা LAC, GP বাছনি কৰিব লাগিব। যদি তালিকাখনত কোনো GP, BCTC আদি উপলব্ধ নহয় তেন্তে সংশ্লিষ্ট জিলা ক্ৰীড়া বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব। দ্বিতীয়তে প্লিজ প্ৰভাইড এ ভেলিড মোবাইল নাম্বাৰ। উইথাউট এ ভেলিড মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন মে বি ছাবজেক্ট টু কেঞ্চেলেশ্যন। ৰেজিষ্ট্ৰেচন কৰিবলৈ হ'লে এটা ভেলিড মোবাইল নম্বৰ লাগিব, অন্যথা ৰেজিষ্ট্ৰেচন কেঞ্চেল হ'ব। তৃতীয়তে এপ্লিকেণ্ট মাষ্ট ফিল আউট দ্য ফৰ্ম এণ্ড আপলোড দ্য ৰিকুৱাৰিং ছাপৰ্টিং ডকুমেণ্টছ। আবেদনকাৰীয়ে প্ৰপত্ৰখন পূৰণ কৰিব লাগিব আৰু প্ৰয়োজনীয় সমৰ্থনকাৰী নথিপত্ৰ আপলোড কৰিব লাগিব। চতুৰ্থতে after the successful submission of the form an acknowledgement will be generated containing the application reference number. For further communication use this unique ID and mobile number. প্ৰপত্ৰখন সফলতাৰে দাখিল কৰাৰ পিছত আবেদন প্ৰসংগ নম্বৰ থকা এক স্বীকৃতি প্ৰস্তুত কৰা হ'ব। পৰৱৰ্তী সময়ত এই ইউনিক ID আৰু মোবাইল নম্বৰটো প্ৰয়োজনীয় হ'ব। সাপোৰ্টিং ডকুমেণ্টছ অৰ্থাৎ কি ডকুমেণ্টছ লাগিব। প্ৰথমতে এপ্লিকেণ্টছ ফটো, যিটো অতি মেণ্ডেটৰী হয়। সাইজ উইল বি মেক্সিমাম অফ 100 KB। ইয়াৰে সাইজটো 100 KB ভিতৰত হ'ব লাগিব। প্ৰুফ অফ ডেট অফ বাৰ্থ, জন্মৰ যিকোনো প্ৰমাণপত্ৰ লাগিব, যেনে বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড অফ এপ্লিকেণ্ট। এণ্ড সাইজ উইল বি মেক্সিমাম অফ 150 KB। ইয়াৰে সাইজটো 150 KB ভিতৰত হ'ব লাগিব। স্পৰ্টছ ইভেণ্ট ৱাইজ এজ কেটেগৰী, কোনটো খেলৰ বাবে কিমান বয়স হ'ব লাগিব। এথলেটিক্সৰ বাবে আণ্ডাৰ 17 ইয়াৰ্ছ মেন এণ্ড ওমেন এণ্ড এবভ 17 ইয়াৰ্ছ মেন এণ্ড ওমেন। ফুটবলৰ বাবে আণ্ডাৰ 17 ইয়াৰ্ছ মেন এণ্ড ওমেন, এবভ 17 ইয়াৰ্ছ মেন এণ্ড ওমেন। কাবাডী খেলৰ বাবে আণ্ডাৰ 16 ইয়াৰ্ছ মেন এণ্ড ওমেন, আণ্ডাৰ 20 ইয়াৰ্ছ মেন এণ্ড ওমেন। চেছ ওপেন মেন এণ্ড ওমেন। ৰোড চাইকেলিং উইথ ট্ৰেডিশ্যনেল চাইকেল under 14 years men and women, under 17 years men and women, above 17 years men and women. Volleyball খেলাৰ বাবে selection trial at club level and competition from district level, under 17 years men and women, above 17 years men and women. Swimmingৰ বাবে selection trial at district and competition from zone level, under 14 years men and women, under 17 years men and women. এনেদৰে গাইডলাইনসমূহ পঢ়ি লোৱাৰ পিছত এখন ইম্পৰ্টেণ্ট নোট দেখিবলৈ পাব। তাৰপিছত তললৈ স্ক্ৰল কৰিলে ডিক্লেৰেশ্যন অপশ্যনটো দেখিবলৈ পাব। ইয়াতে আপোনালোকে একচেপ্টেড এণ্ড প্ৰচিডত ক্লিক কৰিলে এটা নতুন পেজ খোল খাব, য'ত আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰ, চিলেক্ট ডিষ্ট্ৰিক্ট, চিলেক্ট কনষ্টিটিউৱেঞ্চি, চিলেক্ট GP, BCTC, ৱাৰ্ড যিকোনো এটা চিলেক্ট কৰিব লাগিব। তাৰপিছত আবেদনকাৰীৰ ডেট অফ বাৰ্থ বহুৱাব লাগিব। ইয়াৰ পিছত আপোনালোকে তলত থকা প্ৰচেছ অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে প্লেয়াৰ ID, ৰেজিষ্ট্ৰেশ্যন ডেট দেখিবলৈ পাব, লগতে এপ্লিকেণ্টৰ ফুল নেম, ফাদাৰ্ছ নেম, ফাদাৰ্ছ প্ৰফেশ্যন, মাদাৰ্ছ নেম, মাদাৰ্ছ প্ৰফেশ্যন,
ডেট অফ বাৰ্থ, জেণ্ডাৰ, হাইট, ৱেইট, ব্লাড গ্ৰুপ আদি সিলেক্ট কৰি ল'ব লাগিব। লগতে পাৰ্মানেণ্ট এড্ৰেছ, কণ্টেক্ট ডিটেইলছ, সিলেক্ট ইউৰ স্পৰ্ট ডিচিপ্লিন টু পাৰ্টিচিপেট, অৰ্থাৎ কোনটো খেলত পাৰ্টিচিপেট কৰিব বিচাৰে সেইটো সিলেক্ট কৰি ল'ব লাগিব। লগতে একেবাৰে তলত এডুকেশ্যনেল ইনফৰমেশ্যনটো ইনক্লুড কৰিব লাগিব। এনেদৰে সম্পূৰ্ণখিনি ফিল আপ কৰাৰ পিছত তলত থকা চেক এণ্ড ভিউ অপশ্যনত ক্লিক কৰিব আৰু এনেদৰে কৰাৰ পিছতেই আন এখন পেজ খোল খাব য'ত আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। ধন্যবাদ।